into first situation. A B term to ki budabo? B term to what this B will represent? B will represent ki budabo? Linear function of side of aswa ki budabo? B to ki budabo? B to ki budabo? Are B to ki budabo? D to ki budabo? और D to ki budabo? ভয় নকৰিবা কোৱা একো নহয় কি বুজাব বি টোৱে কি বুজাব আৰু ডি টোৱে কি বুজাব কোৱা আকৌ কি বুজাব গেছ মাৰা কি বুজাব আৰে কি বুজাব কোৱা বি টোৱে কি বুজাব ডি টোৱে কি বুজাব বি হোৱাট বি আৰু ডি কি বুজাব yes slope এইটো slope কিন্তু slope টোৱে কি বুজাব slope টোৱে কি বুজাব slope টোৱে কি বুজায় দুটা ভেৰিয়েবলৰ মাজত এটা slope আছে slope টোৱে কি বুজায় এটা ভেৰিয়েবলত মানে অকমান চেঞ্জ হ'লে সেইটো ভেৰিয়েবল কিমান চেঞ্জ হ'ব এক্স্যাক্টলি মানে p যদি 1 ইউনিট চেঞ্জ হয় ডিমান্ড কিমান কমিব b ইউনিট p যদি 1 ইউনিট বাঢ়ে ডিমান্ড কিমান বাঢ়িব d ইউনিট অকি সাপ্লাই কিমান বাঢ়িব d ইউনিট ঠিক আছে মানে মই যদি চোৱা মই যদি এটুক যদি মই এনেকুৱা কৰো dq / dp যদি কৰো মই কি পাম -b পাম নাই মানে কি বুজাইছে যে 1 ইউনিট প্ৰাইস বাঢ়িলে b ইউনিট ডিমান্ড কমি যায় আৰু যদি মই এটুক dqs/dp কৰো তেতিয়াহলে মই কিমান পাম মই d পাম নাই মানে কি 1 ইউনিট প্ৰাইস বাঢ়িলে কোয়ান্টিটি কিমান বাঢ়ে কোয়ান্টিটি সাপ্লাই কিমান বাঢ়ে d ইউনিট ঠিক আছে এতিয়া যদি মই ডিমান্ড ইলাস্টিসিটি উলিয়াবলৈ দিও ইলাস্টিসিটি অফ ডিমান্ড আৰু এতিয়া মই সাপ্লাই ইলাস্টিসিটি উলিয়াবলৈ দিও মই কি কৰিব লাগিব ডিমান্ড ইলাস্টিসিটিটো আমি dq/dp into p/q পাইছিলো নে p/q পাইছিলো নে পাইছো স্যার ঠিক আছে পাইছিলো তেতিয়া হলে dq/dp টো আমি -b পালো এয়া into p/q আৰু সাপ্লাই ইলাস্টিসিটিটো তেনেকে আমি পাই যাম d into p/q মানে প্ৰাইস আৰু কোয়ান্টিটি বেলেগ বেলেগ হ'ব পাৰে কিন্তু আলটিমেটলি b আৰু d টো ইয়াত কি হয় কনস্ট্যান্ট হয় না মানে কি হ'ব ডিমান্ড ইলাস্টিসিটিটো ডিপেন্ড কৰিব b ওপৰত সাপ্লাই ইলাস্টিসিটিটো ডিপেন্ড কৰিব d ওপৰত দিস ইজ হোৱাই আমি ডিমান্ড সাপ্লাই আকুতে আমি ইনইলাস্টিক ডিমান্ডৰ কাৰণে যোনডাল কাৰ্ভ হ'ব তাৰ স্লোপটো বেলেগ লম ইলাস্টিক ডিমান্ডৰ কাৰণে যোনডাল কাৰ্ভ হ'ব তাৰ স্লোপটো বেলেগ লম হয় না মনত পৰিছে এটা কানেক্ট কৰিব পাৰিছা এতিয়া পুৰণা কথাখিনিৰ লগত স্যার ওকে নাও এইখিনি ইমান ইম্পৰ্টেন্ট নহয় জাস্ট মনত ৰাখি থোৱা যে ডিমান্ড ইলাস্টিসিটিটো b ওপৰত ডিপেন্ড কৰিব আৰু সাপ্লাই ইলাস্টিসিটিটো d ওপৰত ডিপেন্ড কৰিব এতিয়া আমি এখন স্পেশাল টাইপ অফ মার্কেট লৈ আহো that market is called agriculture market মই কিছুমান assumption ধৰি লম এতিয়া assumptions মানে এনেকুৱা ধৰণৰ যে agriculture market বিলাকৰ যিটো product হয় product এটা বৈশিষ্ট্য থাকে what is that বৈশিষ্ট্য
What is that বৈশিষ্ট্য? Agriculture market and with respect to durable goods, some kind of difference are there. What is that difference? Hey, difference to কি হয়? Hey, difference to কি হয়? কি কৈছে স্যাৰ আকৌ কওকচোন Agricultural good আৰু durable goodsৰ মাজত difference to কি হয়? বা এটা agriculture market খনৰ বৈশিষ্ট্য কিটা কোৱাচোন কি হয় বাৰু? What is the characteristics of agricultural market? কি হ'ব? ভাবাচোন এগ্ৰিকালচাৰ মাৰ্কেটত কমোডিটি কথা ভাবা তুমি ভাবা এফালে এগ্ৰিকালচাৰ মাৰ্কেট এখন লৈছা এগ্ৰিকালচাৰ গুড মানে এগ্ৰিকালচাৰ গুড কি হ'ব ভাবি লোৱা আৰু এফালে তুমি ডিউৰেবল গুড লৈছা ডিউৰেবল গুড ধৰা হ'লগে তোমাৰ মোবাইল ফোনটো এই দুটাৰ মাজত ডিফাৰেন্সটো কি হ'ব হোৱাট ইজ দ্য ডিফাৰেন্স মেইন ডিফাৰেন্স ভাবাচোন এগ্ৰিকালচাৰ গুডত পাউচটা কম্পিটিশ্যন থাকিব ঠিক আছে বাৰু পাৰফেক্ট কম্পিটিশ্যন থাকিব আৰু কি হ'ব ডিউৰেবিলিটি ফালৰ পৰা চোৱাচোন ডিউৰেবিলিটি ফালৰ পৰা এটা টাৰ্ম পাইছা নি পেৰিছেবল কমোডিটি বুলি স্যাৰ এটা পেৰিছেবল হয় এটা নন পেৰিছেবল হয় এইটো নন পেৰিছেবল হয় আৰু পেৰিছেবল হয় পেৰিছেবল হলে প্ৰবলেমটো কি হ'ব বাৰু what will be the main problem যদি পেৰিছেবল হয় মেইন প্ৰবলেমটো কি হ'ব ডিমান্ড আৰু সাপ্লাই ফালৰ পৰা চোৱা এজন কনজিউমাৰ ফালৰ পৰা চোৱা এজন সাপ্লাই ফালৰ পৰা চোৱা what will be the difference ডিফাৰেন্সটো কি হ'ব ডিফাৰেন্সটো কি হ'ব আৰে চোৱা স্যাৰ কোৱা এগ্ৰিকালচাৰ গুডছ পেৰিছেবল মানে পেৰিছেবল ইন নেচাৰ হয় সো সেইকাৰণে সিহঁতৰ মানে সাপ্লাই বেছিকে কৰিব নোৱাৰে মানে এটা এক্সটেন্টতহে কৰিব পৰা যাব কাৰণ বেছিকে কৰিলে যিহেতু এটা ষ্টৰেজৰ প্ৰবলেম থাকে সো এক্সাক্টলি এতিয়া আমি সেই বস্তুটোকে এতিয়া চোৱা এজন হ'ল কনজিউমাৰ এজন হ'ল আমাৰ কনজিউমাৰ দিছ ইজ দ্য কনজিউমাৰ ঠিক আছে দিছ ইজ দ্য কনজিউমাৰ আৰু দিছ ইজ দ্য সাপ্লায়াৰ ঠিক আছে এগ্ৰিকালচাৰেল কমোডিটি দিছ ইজ দ্য সাপ্লায়াৰ এতিয়া আজি দেখিবা আজি শিৱসাগৰত তোমাৰ আমাৰ লাডেন বজাৰ বহে নহয় মাৰ্কেটত এই মানুহজন গ'ল এই মানুহজন কনজিউমাৰ হৈ পেলাই মাৰ্কেটলৈ গ'ল মাৰ্কেটত গৈ পেলাই তেওঁ ধৰা এটা এগ্ৰিকালচাৰেল বস্তু কিনিব বিচাৰে বা কিবা এটা তেওঁ পাচলি কিনিব কিবা এটা ভেজিটেবল হি ৱান্টছ টু বাই তাৰপিছত এওঁ দেখিলে যে বস্তুটোৰ দাম 10 টকা পাৰ কেজি ঠিক আছে তেতিয়াহ'লে তেওঁ যোনটো ডিমান্ড হ'ব সেই ডিমান্ডটো কিহৰ ওপৰত ডিপেণ্ড কৰিব এই প্ৰাইচটোৰ ওপৰত ডিপেণ্ড কৰিব নাই আজি ডেটত যোনটো প্ৰাইচ তাৰ ওপৰত ডিপেণ্ড কৰিব নাই তেওঁ যদি এইটো মন পচন্দৰ প্ৰাইচ হয় কিনিব আৰু যদি তেওঁ মন পচন্দৰ প্ৰাইচ নহয় নিকিনে এটা কথা বুজি পালা মানে কনজিউমাৰ জনে আজি মাৰ্কেটত গৈ যোনটো প্ৰাইচ সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই তেওঁ বস্তুটো কিনিব কিনা বেচা কৰিব ঠিক আছে নে হয় স্যাৰ তেতিয়াহ'লে তুমি চিন্তা কৰা এই সাপ্লায়াৰজন যোনজন মানুহে বিকে তেওঁৰ কথা কোৱা নাই যিজন মানুহে খেতি কৰে যিজন মানুহে একচুৱেল ফাৰ্মাৰ তেওঁ যে সাপ্লাই কৰিলে তেওঁ এটা ইকুৱেশ্যন লগাইতো সাপ্লাই কৰিছিলে এই ইকুৱেশ্যনটো লগাই C+BP তেতিয়াহ'লে তেওঁ এই প্ৰাইচটো তেওঁ কেনেকৈ গম পাব কনজিউমাৰৰ আমি প্ৰাইচটো গম পাই গ'লো কনজিউমাৰৰ ডিমাণ্ডৰ এই প্ৰাইচটো আমি গম পাই গ'লো A - BP এই প্ৰাইচটো কোনটো এই প্ৰাইচটো হ'ল আজি প্ৰাইচটো এই মানুহজনে তুমি চিন্তা কৰা এই কনজিউমাৰজনে
এইটো 10 টকা হ'ব বুলি গম পাবনে নাপায়? গম পাবনে নাপায়? যদি পাব তেতিয়াহ'লে তাৰ সেইটো ইস্যুটো কি হ'ব আৰু যদি নাপায় তাৰ ইস্যুটো কি হ'ব ভাবা আজি 10 টকা হ'ব বুলি কেনেকৈ গম পাব চিন্তা কৰাচোন ক'বা কওকচোন কনজিউমাৰজনেতো ডিমাণ্ডটো কোনটো দামৰ ভিত্তিত ক্ৰিয়েট হেৰি কৰিব তেওঁ বস্তুটো কনজিউমাৰ ডিমাণ্ডটো ডিপেণ্ড কৰিব আজি ডেটটোত 8 তাৰিখ 5/2022 চনৰ এগ্ৰিকালচাৰ মাৰ্কেটৰ প্ৰাইচটোৰ ওপৰত কনজিউমাৰজনৰ ডিমাণ্ডটো ডিপেণ্ড কৰিব এই ছাপ্লায়াৰ যোনজনে এই বস্তুটো খেতি কৰিছিলে তেওঁটোতো কিবা এটা দাম মনত লৈ পেলাইহে খেতি কৰিছিলে হয় নাই তেওঁটোতো প্ৰফিট লছ চাইহে খেতি কৰিছিলে তেতিয়াহ'লে তেওঁ কোনটো প্ৰাইচ ল'ব এই প্ৰাইচটোতো তেওঁ ল'ব নোৱাৰে কাৰণ এইটোতো আজি প্ৰাইচ তেওঁটোতো খেতিটো আজি কৰিব নোৱাৰে বহুত দিনৰ আগত কৰিব লাগিব যিহেতু পেৰিছেবল কমোডিটি আৰু জেষ্টেশ্যন পিৰিয়ড আছে 10 টকা হ'ল বুলি তেওঁ লগালগ আজিয়ে গুটি সিঁচি পেলাই আজিয়ে তুমি ফচল কাটিব নোৱাৰে নহয় গম পালা না তেতিয়াহ'লে তেওঁ কোনটো প্ৰাইচত তেওঁ এই প্ৰাইচটো তেওঁ কিহৰ ওপৰত ডিপেণ্ড কৰি পেলাই তেওঁ বস্তুটো ছাপ্লাই কৰিব কোনটো প্ৰাইচৰ ওপৰত ডিপেণ্ড কৰি পেলাই তেওঁ ছাপ্লাইটো ডিচিজনটো ল'ব কোনটো বস্তু দামটোৰ ওপৰত তেওঁ ডিপেণ্ড কৰিব কোনটো বস্তু দামটোৰ ওপৰত তেওঁ ডিপেণ্ড কৰে এই প্ৰাইচটো তেওঁ কেনেকৈ গম পাব আমি ছাপ্লাই ইকুৱেশ্যনৰ প্ৰাইচটোৱে লিখিলো এই প্ৰাইচটো এই মানুহজনে কেনেকৈ গম পাব যদি মোবাইল দোকানী হ'লহেঁতেন তেওঁ কি কৰিলেহেঁতেন যদি আজি দাম বেছি আছে তেওঁ অলপ বস্তু বেছিকে বিকিবলৈ ট্ৰাই কৰিলে দামটো কম থকালে তেওঁ বস্তুখিনি হোল্ড কৰিলে ৰাখি থ'লেহেঁতেন এই ফাৰ্মাৰজনৰ হাতততো সেই ব্যৱস্থাটো নাই বস্তুটোৰ দামটো কমি আছে বুলি তেওঁতো হেৰি কৰি ৰাখিব নোৱাৰে বস্তুৰ দামটো কমি আছে বুলি তেওঁতো হোল্ড কৰি ৰাখিব নোৱাৰে কাৰণ বস্তুটো বেছি দিন চেল্ফ লাইফ নাই এটা বেয়া হৈ যাব সোনকালে গতিকে তেওঁ এই ডিচিজনটো কেনেকৈ ল'ব কোনটো প্ৰাইচৰ ওপৰত তেওঁ ডিচিজনটো ল'ব দীক্ষিতা কোৱাচোন হা কিবা এটা কৈছিলা কোৱাচোন আকৌ মই চিটুৱেশ্যনটো আকৌ এবাৰ কৈছো কনজিউমাৰজনে তুমি আজি তুমি বজাৰত এগ্ৰিকালচাৰেল বস্তু এটা কিনিব গৈছা মানে পাচলি এটা কিনিব গৈছা ভেজিটেবল এটা কিনিব গৈছা তুমি তোমাৰ যোনটো ডিমাণ্ড তুমি বস্তুটো কিনিব বিচাৰা নে নিবিচাৰা তোমাৰ ডিমাণ্ডটো ডিপেণ্ড কৰিব তোমাৰ ডিমাণ্ডটো ফাংচন হ'ব কাৰ আজিৰ প্ৰাইচ আজি কি আছে আজিৰ দাম ঠিক আছে টুডেজ প্ৰাইচ আজি বজাৰত যদি দাম বেছি হয় তুমি নিকিনা কিন্তু যোনজন ছাপ্লায়াৰ মানে যোনজনে খেতি কৰি পঠাব তেওঁতো ছাপ্লাইটো কিবা এটা দামৰ ওপৰত বেছ কৰিহে কিনিব তেওঁতো কিবা এটা নিজৰ প্ৰফিট লছ চাব হয় নাই তুমি যেতিয়া খেতি কৰিবা তেওঁতো নিজৰ প্ৰফিট লছটো চাব যদি প্ৰফিট বেছি দেখে তেওঁ বেছিকে খেতি কৰিব যদি প্ৰফিট কম দেখে তেওঁ কমকে খেতি কৰিব তেতিয়াহ'লে মই কথাটো কৈছো এতিয়া প্ৰফিট থাকোতে তেওঁ নিজৰ চোৱা ছাপ্লাইটো ডিপেণ্ড কৰিব কিহৰ ওপৰত তেওঁ ভাগৰ প্ৰফিটৰ ওপৰত ধৰা কিন্তু প্ৰফিটটো আল্টিমেটলি কিহৰ ওপৰত ডিপেণ্ড কৰে প্ৰফিটটো আল্টিমেটলিটো কষ্টখিনি যদি একে থাকে তেতিয়াহ'লে মাৰ্কেট প্ৰাইচটোৰ ওপৰতে ডিপেণ্ড কৰিব যদি প্ৰাইচ বেছি হয় তেওঁ ভাগৰ প্ৰফিটটো বেছি হ'ব হয় নাই কিন্তু মোৰ কথাটো হ'ল যে আজি 8 তাৰিখৰ মাৰ্কেটত কিবা এটা বস্তু বিকিবলৈ আহিছে কনজিউমাৰ খিনিৰ কাৰণে ইজি কাৰণ কনজিউমাৰ খিনিয়ে গৈ পেলাই মাৰ্কেটত দেখিব যে আজি দামটো 10 টকা হৈ আছে তেওঁ সেই হিচাপে নিজৰ ডিমাণ্ডটো কৰিব কিন্তু ছাপ্লায়াৰজনে কেনেকে গম পায় যে আজি 8 তাৰিখে এইটো 10 টকা হ'ব নহ'বওতো পাৰে যদি নহয় যদি তেনেকুৱা চিটুৱেশ্যন হয় তেতিয়াহ'লে এই মানুহজনে ছাপ্লায়াৰজনে এই কোনটো মাৰ্কেট প্ৰাইচ ল'ব তেওঁ মাৰ্কেট প্ৰাইচটো কেনেকে নিৰ্ধাৰণ কৰিব
বা তেওঁ আৰু টেন্টেটিভ কিবা এটা ল'ব লাগিব তে কোনটো প্ৰাইচৰ ওপৰত ডিপেন্ড কৰি পেলাই সাপ্লাই কৰিব বিভাস কোৱা তন্ময়ী কোনটো প্ৰাইচৰ ওপৰত ডিপেন্ড কৰে তোমালোকে আজি যোৱা গৈ পেলাই মই এইখিনি কেলে সুধি আছো বাৰে প্ৰতি কেলে সুধি আছো এইখিনি অলৰেডি পঢ়ি আহিছা তোমালোকে কবৱেব মডেলত মাইক্ৰ ইকনমিক্সত এইখিনি এবাৰ পঢ়ি আহা তাৰপৰা আমি নেক্সট কাইলৈকে চাই দিম এইখিনি কাইলৈকে পঢ়া আদাৰৱাইজ এই মডেলটো একো বুজি নাপায় পঢ়াকে যোৱা কবৱেব মডেলটো ভালকে পঢ়ি আহিবা কবৱেব মডেলটো ভালকে পঢ়ি আহা তাৰপিছত এইখিনি পঢ়া দিম পঢ়ি বাইদেউ আজিলৈ ছুটি যোৱা স্যাৰ কোৱা কোৱা স্যাৰ তেওঁ যে এই বছৰ যিটো সাপ্লাই কৰিলে নাই তাৰপৰা সেই সাপ্লাইটো কৰাৰ পিছত যেতিয়া তেওঁ বিক্ৰী কৰিব যাব তাৰপৰা বিক্ৰী কৰি যদি তেওঁ যদি দেখে যে মানে ইয়াৰ ডিমাণ্ডটো মানে কমি আছে কিবা এটা কাৰণত তেতিয়া তেওঁ মানে নেক্সট ইয়াৰ সাপ্লাই অলপ কমাই দিব ঠিক আছে তেতিয়াহ'লে মানে নেক্সট ইয়াৰৰ সাপ্লাইটো কিহৰ ওপৰত ডিপেন্ড এই বছৰৰ দামটোৰ ওপৰত ডিপেন্ড কৰে কৰে তেতিয়াহ'লে চোৱা তুমি মানে এইটো পিৰিয়ডত যোনটো ডিমাণ্ড হ'ব ডিমাণ্ড অফ দিছ পিৰিয়ড উইল ডিপেণ্ড অন দিছ ইয়াৰ্ছ প্ৰাইচ বা এইটো ছিজনৰ প্ৰাইচ ঠিক আছে যোনটো সাপ্লাই হ'ব সাপ্লাইটো ডিপেণ্ড কৰিব আগৰ ছিজনৰ প্ৰাইচটোৰ ওপৰত আগৰ ছিজনৰ প্ৰাইচটোৰ ওপৰত তেওঁ এইবাৰ প্ৰাইচটো কি হ'ব নাজানে যোৱাবাৰ যি দাম বেছি আছিলে তেওঁ বেছিকে এইবাৰ সাপ্লাই কৰি পঠাব গতিকে এই দুটা মিক্স হোৱাৰ কাৰণে এগ্ৰিকালচাৰ কমোডিটি মাৰ্কেটখনত কি হ'ব পাৰে এগ্ৰিকালচাৰ মাৰ্কেটখনত এক্সেছ ডিমাণ্ড বা এক্সেছ সাপ্লাইৰ প্ৰব্লেমে দেখা দিব পাৰে যদি এই দুটা ইকুৱেল নহয় যদি এই দুটা ইকুৱেল হয় ৱেল এণ্ড গুড যদি এই দুটা যদি ইকুৱেল হয় তেওঁ যোনটো দাম ভাবিছিলে সেই দামটোৱে পালে ৱেল এণ্ড গুড দিছ ইজ ইকুইলিব্ৰিয়াম কিন্তু যদি এইটো নহয় তেতিয়াহ'লে ইফ PT ইজ নট ইকুৱেল টু PT minus 1 এইটো নোহোৱা মাত্ৰকে আমাক কিহে দেখা দিব এক্সেছ ডিমাণ্ড বা এক্সেছ সাপ্লাই এণ্ড এক্সেছ সাপ্লাই দেখা দিব পাৰে অৰ এক্সেছ সাপ্লাই দেখা দিব পাৰে তাৰ কাৰণে কি হ'ব সেইকাৰণে কি হ'ব প্ৰাইচটো বছৰি চেঞ্জ হৈ থাকিব কিয়নো এইবাৰ ধৰা মানুহজনে ধৰিলে যে এইবাৰ 2021 চন 2020 চন আৰু 2019 চন 19 চনৰ দাম বহুত বেছি আছিলে ধৰা 19 চনৰ দামটো বহুত বেছি আছিলে এটা বস্তু 100 টকা পাৰ কেজি আছিলে কি কৰিব নেক্সট ইয়াৰ কি কৰিব যে এইবাৰ বহুত দাম আছে দেই অহাবাৰ কি আপুনি প্ৰফিট হ'ব বহুত সাপ্লাই কৰি দিব সাপ্লাই বেছি হৈ গ'ল সাপ্লাইটো বেছি কৰি দিয়াৰ লগে লগে what will happen সাপ্লাইটো বেছি কৰি দিয়াৰ লগে লগে নেক্সট বাৰ কি হৈ যাব মাৰ্কেটত বস্তু অভাৰ সাপ্লাই হৈ যাব তাৰ কাৰণে কি হৈ যাব বস্তু দামটো কমি গুচি আহিব পাৰে কাৰণ বস্তু সাপ্লাই বেছি হৈ গ'ল ডিমাণ্ডত তাৰ পিছত আকৌ কি হ'ব দেখিছে যে এইবাৰ আমাৰ দামটো বহুত কম দামটো কম হোৱাৰ কাৰণে তেওঁ দেখিব যে নেক্সট বাৰ মই ইমান বেছি সাপ্লাই কমাই দিব আৰু নেক্সট বাৰ আকৌ দামটো বেছি হৈ যাব পাৰে গতিকে এই দামটো এই যোনটো দাম হ'ব উইথ টাইম দামটো কি হৈ থাকিব উঠা নমা হৈ থাকিব দামটো মানে কি এনেকৈ ফ্লাকচুৱেট কৰি থাকিব এতিয়া এই দামটো ফ্লাকচুৱেশ্যনটো এনেকুৱা হ'ব পাৰে যে উইথ টাইম ফ্লাকচুৱেশ্যনটো বাঢ়ি যাব পাৰে আৰু উইথ টাইম ফ্লাকচুৱেশ্যনটো কমি যাব পাৰে উইথ টাইম ফ্লাকচুৱেশ্যন এনেকৈ কমি যাব পাৰে আৰু নহ'লে ফ্লাকচুৱেশ্যনটো কি হ'ব পাৰে দুটা পাৰ্টিকুলাৰ ভেলুৰ মাজত উঠা নমা কৰি থাকিব পাৰে অকল দুটা পাৰ্টিকুলাৰ ভেলুৰ মাজত এবাৰ এইটো হ'ব এতিয়া
এই বস্তুটোনো কিয় হয় মেথমেটিক্যালি আমি তাৰ প্ৰুফটো চাম যিটো আমি এতিয়া কৰিম কবৱেব মডেলৰ যোনটো মেথমেটিক্যাল ডিফাৰেন্স ইকুৱেশ্যনৰ মডেল এতিয়া চাব এতিয়া আমি কোৱান্টিটি ডিমান্ডেড তোক মই এটা ইকুৱেশ্যন ধৰি লৈছো দ্যাট ইজ মই লিখিছো a minus b p t মানে এবাৰ যোনটো ডিমান্ড that demand depends on current season's price আৰু মই লম quantity supplied is equal to minus c plus d p t minus 1 যোনটো quantity supplied হ'ব that depends on the last season's price আৰু এটা initial condition যে price at time period 0 is a certain value ধৰা সেই ভ্যালুটোক মই লৈ ললো p0 বুলি পেলাই ঠিক আছে সেই ভ্যালুটোক লৈ ললো মই p0 বুলি পেলাই এতিয়া আমি কি কৰিম আমি এটা ডিফাৰেন্স ইকুৱেশ্যন এটা সিস্টেম বনাম এতিয়া ইকুইলিব্ৰিয়াম কন্ডিশনটো কি হয় ইকুইলিব্ৰিয়াম কন্ডিশনটো quantity demand equal to quantity supply হ'ব নে sir এতিয়া quantity demand আৰু quantity supply টো পাতি দিয়া quantity demand টো পাতি দিয়া a minus b p t equal to minus c plus d p t minus 1 তাৰ পিছত এটো কৰি গৈ থাকা আৰু এতিয়া কি কৰিবা এইখিনিতে মই এটা এইখিনিতে কৈছো যিহেতু আমি আজিলৈকে যিমানখিনি ডিফাৰেন্স ইকুৱেশ্যন সলভ কৰিলো তাত আমি t আৰু t minus 1 লোৱা নাছিল আমি তাত কি লৈছিলো t plus 1 আৰু t minus 1 সেইকাৰণে কি কৰিবা এটা টাইম পিৰিয়ড ফৰৱাৰ্ড কৰি দিয়া এইটো t লৈ লোৱা আৰু t plus 1 লৈ লোৱা ঠিক আছে t plus 1 লৈ লোৱা মানে এটা টাইম পিৰিয়ড মই আগবঢ়াই দিলো ঠিক আছে এটো নেক্সট এটো এনেকে পাতি লও সাইডত লিখিবা যে টেকিং ওয়ান টাইম পিৰিয়ড ফৰৱাৰ্ড বুলি মিনিংটো একে থাকিব কাৰণ তেতিয়া t plus 1 টো যদি কারেন্ট ইয়াৰ হয় তেতিয়া হলে t minus 1 টো কি হ'ব t minus 1 টো সৰি t টো লাষ্ট ইয়াৰ টো হ'ব লাষ্ট সিজন টো হ'ব এতিয়া এটো গুণি আছে বনাই লোৱা a c টো যদি মই এফালে লৈ আনো a plus c হ'ব আৰু এটো হৈ যাব b p t plus 1 plus d p t ঠিক আছে তাৰ পিছত সবকে b দি পেলাই ডিভাইড কৰি দিয়া a plus c by b p t plus 1 plus d by b p t ঠিক আছে তেতিয়া হলে p t plus 1 plus d by b p t is equal to a plus c b এই ইকুৱেশ্যনটো কিবা এটা চিনাকি নিখা লাগিছে নিব ইকুৱেশ্যনটো অলপ চিনাকি লাগিছে না আমি যিবিলাক সলভ কৰি আহিছিল লাগিছে y t plus 1 plus a y t is equal to c এইটো এটো বুজাইছে c টো এটো বুজাইছে y t টো এটো বুজাইছে y t plus 1 এটো বুজাইছে এতিয়া আমি এই ইকুৱেশ্যনটো সলভ কৰি প্ৰাইস t ৰ সাপেক্ষে আমি সলভ কৰিম ঠিক আছে এতিয়া ইয়াত কেইটামান ইন্টাৰেস্টিং বস্তু এটা চোৱা d আৰু b দুইটাই পজিটিভ নাম্বাৰ হয় ঠিক আছে বাই ডেফিনেশন এখিনি পজিটিভ নাম্বাৰ হয় চোৱা কাৰণ আমি মাইনাস b টো বাৰু মাইনাস b টো নিগেটিভ নাম্বাৰ কিন্তু b টো ষ্টিল পজিটিভ হয় না মাইনাস 2 কেনেকে লিখো 2 টো ষ্টিল পজিটিভ নাম্বাৰ হয় না 2 টো পজিটিভ নাম্বাৰ এটা পজিটিভ নাম্বাৰ ডিভাইডেড বাই এটা পজিটিভ নাম্বাৰ a টো কেতিয়াবা d by b এই টাৰ্মটো আগত প্লাস এটা আছে যদি দুইটা ইকুৱেলো হয় তেতিয়াহলে ই টো হবগে +1 হয় না গতিকে এটো কেতিয়াবা -1 হবনে কেতিয়াবা -1 হোৱাৰ প্ৰবাবিলিটি আছে নে ইয়াৰ এই টাৰ্মটো এই গোটে টাৰ্মটো প্লাস d by b টো -1 হোৱাৰ প্ৰবাবিলিটি আছে জানো নাই -1 হবই নোৱাৰে কাৰণ দুইটাই পজিটিভ নাম্বাৰ d আৰু b ঠিক আছে এতিয়া এটো সলভ দিস ইয়াৰ কমপ্লিমেন্টাৰী সলিউশনটো উলিওৱা আৰু ইয়াৰ পাৰ্টিকুলাৰ সলিউশনটো উলিওৱা কমপ্লিমেন্টাৰী সলিউশনটো উলিওৱা আৰু ইয়াৰ পাৰ্টিকুলাৰ সলিউশনটো
কমপ্লিমেন্টাৰী সলিউশনটো উলিয়াওতে খালি এটা চাবা দেই yc ইকুৱেল টু a টু দি পাৱাৰ এটো ক্যাপিটাল বি লিখিবা মানে স্মল বি ইয়াত অলৰেডি এটা আছে যে কনফিউজ হৈ যাব পাৰে এখানে ক্যাপিটাল বি লিখিবা কমপ্লিমেন্টাৰী সলিউশনটো কিমান পালা কবা কমপ্লিমেন্টাৰী সলিউশন কিমান পাবা কমপ্লিমেন্টাৰী সলিউশনটো যদি লওঁ মই লিখিব লাগিব a b t plus 1 plus d by b a b to the power t is equal to 0 a b to the power t to the common law b plus b by b is equal to 0 b equal to palm minus b by b এটাকে কমপ্লিমেন্টাৰী সলিউশন pc will লিখিবা complementary solution will be a minus b by b to the power এটো পাইছা না complementary solution চোৱা পাইছা না complementary solution পালা না পালা particular solution টো লিখি লোৱা let আৰু particular solution টো উলিয়াওতে আমি pp equal to pt equal to pt plus 1 equal to k বুলি হ'ব লাগিব হয় না কিন্তু তুমি এটা বস্তু চোৱা pt আৰু pt plus 1 যদি ইকুৱেল হৈ যায় তেতিয়ালে ই কি বুজায় pt আৰু pt plus 1 যদি ইকুৱেল হৈ যায় ই কি বুজায় ই কি বুজাব চিন্তা কৰাচোন কি বুজাব মানে কনজিউমাৰ যিমানটো দাম দিব বিচাৰিছে সাপ্লাই হেতু দাম একসেপ্টেবল ৰেডি আছে that means কি এটো ইকুইলিব্ৰিয়াম নহয় জানো এই পাৰ্টিকুলাৰ সলিউশন যে ওলাব ই এই সিস্টেমটোৰ যোনটো ইকুইলিব্ৰিয়াম প্ৰাইসটো দৰকাৰ এটা উলিয়াই দিও k plus b k plus d by b k is equal to a plus c by b k এটা যদি মই কমন লওঁ কি হ'ব 1 plus d plus b equal to a plus c by b হয়নে হয় b এটা এলসিএম লৈ লোৱা b plus d a plus c by b b cancel যাবনে যাব particular solution k is equal to a plus c b plus d হৈ গল এতিয়া কমপ্লিট সলিউশনটো লিখা কমপ্লিট সলিউশন কিমান হ'ব কমপ্লিট সলিউশন হ'বগে a plus c b plus d আৰু a minus d by b to the power t হৈ গল হলে হল এতিয়া a ভ্যালুটো উলিয়াই দিয়া a ভ্যালুটো কিহৰ পৰা উলিয়াম ইনিশিয়াল কন্ডিশনৰ পৰা given p not equal to p0 that means a plus c b plus d plus a d by b to the power 0 is equal to p not তেতিয়া হলে a will be equal to a into 1 মানে a will be equal to p naught minus a plus c b plus d হলে হৈ গল এটাকে particular complete solution will be a plus c b plus d plus p naught বুলিয়ে লিখিছো বা p naught বুলিয়ে দিছো a plus c b plus d minus d by b to the power t হলে এটো পামনে আমি এটো পামনে
পাম স্যার পাম দীক্ষিতা বুজি পালা নাই এইখিনিলৈকে এতিয়া ধৰি চোৱা এই টাৰ্মটো এইটো মই কি বুলি কৈছিলো এটা পাৰ্টিকুলাৰ সলিউশনটো হয় না এইটো যদি মই এটা কনস্ট্যান্ট এইটো মই এটা নাম্বাৰ বুলি ধৰো এইটো এটা পি বাৰ বুলি ক'ব পাৰিম নাই মানে ইকুইলিব্ৰিয়াম প্ৰাইচ হয় এইটো ইকুইলিব্ৰিয়াম প্ৰাইচ হয় না মই কি কৈছিলো যে পাৰ্টিকুলাৰ সলিউশনটো ইকুইলিব্ৰিয়াম প্ৰাইচটো বুজায় তাৰ পিছত এইটো পি ইনিশিয়েল মাইনাস পি ইকুইলিব্ৰিয়াম এইটো মই পি বাৰ বুলি লিখিব পাৰো তেতিয়াহ'লে কি হ'বগে d by b to the power t হৈ গ'ল pt equal to হ'ল হ'ল এতিয়া pt টো যদি p বাৰৰ ওচৰ চাপে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম কনভাৰ্জেন্ট বুলি ক'ম নাই কনভাৰ্জেন্ট বুলি ক'ম pt টো যদি p বাৰৰ ওচৰ নাচাপে কিন্তু বহুত ডাঙৰ বা মানে p বাৰৰ পৰা আঁতৰি গৈ থাকে মানে ইনফিনিটি ফালে গৈ থাকে এটোক আমি ডাইভাৰ্জেন্ট বুলি ক'ম নাই আৰু pt টো যদি দুটা ভ্যালু মাজত যদি উঠানামা কৰি থাকে টিকটক কৰি থাকে তেতিয়াহ'লে pt টো যদি উঠানামা কৰি থাকে তেতিয়াহ'লে সাইক্লিক বুলি ক'ম হয়নে তোমালোকে যদি মনত পেলোৱা এই ভ্যালুটো আমি যে লাষ্টত পাইছিলো a -8 এটো যদি -a থাকে আৰু a টো যদি একতকে ডাঙৰ হয় মানে এটো যদি একতকে ডাঙৰ হয় আমি ডাইভাৰ্জেন্ট পাইছো নাই আৰু a টো যদি ইকুৱেল টু 1 হয় কনভাৰ্জেন্ট পাইছো নাই সৰি সাইক্লিক পাইছো নাই ইকুৱেল টু 1 হলে সাইক্লিক আৰু লেস দেন 1 হলে আমি কনভাৰ্জেন্ট পাইছো নাই কনভাৰ্জেন্ট পাইছো ঠিক আছে ৰবা এতিয়া চোৱা যেহেতু এটো এটা পজিটিভ নাম্বাৰ এটো এটা পজিটিভ নাম্বাৰ গতিকে এটো এটা সিঙ্গল নাম্বাৰ হয় না d by b এটা নাম্বাৰ হে হে নাম্বাৰটো যদি মাইনাসৰ পিছৰ টুকুৰা একতকে যদি ডাঙৰ হয় তেতিয়াহ'লে হি হ'বগে ডাইভাৰ্জেন্ট একৰ সমান হয় সাইক্লিক আৰু একতকে সৰু হলে কনভাৰ্জেন্ট এতিয়া একতকে ডাঙৰ মানে d by b টো যদি একতকে ডাঙৰ হয় তেতিয়াহ'লে ই কি হ'বগে ই ডাইভাৰ্জেন্ট হয় না মানে এই বস্তুটোক আমি এনেকৈ লিখিব পাৰো নি বাৰু d is greater than b এটো কেতিয়া একতকে ডাঙৰ হ'ব যেতিয়া d টো b তকে ডাঙৰ হ'ব হয় না মানে d টো যদি ডাঙৰ হয় তেতিয়াহ'লে সাপ্লাই যোনটো ইলাস্টিসিটি সেইটো কিহতকে ডাঙৰ ডিমান্ড ইলাস্টিসিটিতকে ডাঙৰ হয় না সাপ্লাই ইলাস্টিসিটি যদি ডিমান্ড ইলাস্টিসিটিতকে বেছি হয় কবে মডেলত কি আছিল এটো ডাইভাৰ্জেন্ট হৈছিল নাই আৰু দুইটা যদি সমান হয় সাইক্লিক হৈছিল নাই দুইটা সমান কেতিয়া হ'ব d by b is equal to 1 মানে d আৰু b টো সমান হ'ব লাগিব আৰু যেতিয়া d by b টো একতকে সৰু হয় তেতিয়াহ'লে কনভাৰ্জেন্ট হৈছিল মানে d টো সাপ্লাই ইলাস্টিসিটি টো ডিমান্ড ইলাস্টিসিটিতকে সৰু হ'ব লাগিব বুজি পালা নে এতিয়া পালা এতিয়া চাবা এতিয়া মই ইয়াৰ ডায়াগ্ৰামটো এতিয়া আঁকি দেখাম আমি প্ৰথম কন্ডিশনটো লৈছো ডাইভাৰ্জেন্টটো লৈছো d is greater than b কিন্তু ইয়াৰ ডায়াগ্ৰামটো আঁকোতে অকমান সাৱধান এই কাৰণে সাৱধান কিয় সাৱধান হ'ব লাগিব কোৱাচোন তইৰা এই ডায়াগ্ৰামটো আঁকোতে আমি অকমান এক্সট্ৰা কনচিয়াছ হ'ব লাগে কি কাৰণে বাৰু what is the reason ইয়াৰ ৰিজনটো হ'ল যে আমি কোৱান্টিটিটো এডাল এক্সিছত ৰাখিম আৰু প্ৰাইচটো এডাল এক্সিছত ল'ম কিন্তু সাধাৰণতে ডিমান্ড সাপ্লাই কাৰ্ভ আঁকোতে কি হয় প্ৰাইচটো y এক্সিছত থাকে কোৱান্টিটিটো x এক্সিছত থাকে ঠিক আছে এতিয়া মই কৈছো যে d টো ডাঙৰ আৰু যেহেতু আমি চোৱা সাপ্লাইৰ ফৰ্মটো এনেকে আছে sorry ডিমান্ডৰ ফৰ্মটো আছে এনেকে qd is equal to a minus b pt মানে a minus b টো এটো যদি সৰু হয়
এইটো যদি সৰু হয় এটা অলপমান ফ্লেট নিচিনা হ'বনে কাৰণ শ্লোপটো সৰু b টো যদি d তকৈ সৰু হয় অলপমান ফ্লেট নিচিনা হ'বনে ফ্লেট নিচিনা হ'বনে হ'ব হ'ব এডাল চোৱা কিন্তু এডাল যদি তুমি p টো এফালে নিলা q টো এফালে এনে ইলাষ্টিক হ'লহেঁতেন কিন্তু এতিয়া ইন ইলাষ্টিক কাৰণ কেলে b টো কম হয় না ইলাষ্টিচিটিটো কম মানে ইন ইলাষ্টিক এটা অলপ ফ্লেটকে আঁকিব লাগিব ঠিক আছে আৰু d টো বেছি মানে সাপ্লাই ইলাষ্টিচিটিটো বেছি এটা অলপমান ওখকে আঁকিব লাগিব না d টো বেছি মানে সাপ্লাই ইলাষ্টিচিটিটো অলপ বেছি ইয়াৰ মানে এই d টো এই d টো যেহেতু b টোতকৈ ডাঙৰ অকমান মানে d ডাল অকমান থিয়কে আঁকিব লাগিব না লাগিব লাগিব এই কটাকটি কৰা পইণ্টটোৱে বুজাব ইকুইলিব্ৰিয়াম কোৱান্টিটি ঠিক আছে আমাৰ ইকুইলিব্ৰিয়াম কোৱান্টিটিৰ লগত ইমান মতলব নাই ঠিক আছে ইকুইলিব্ৰিয়াম কোৱান্টিটিৰ লগত আমাৰ ইমান মতলব আমাৰ মতলব আছে প্ৰাইচৰ লগত এতিয়া এইটো হ'লগে প্ৰাইচ কৰা এইটো হ'লগে প্ৰাইচ ইকুইলিব্ৰিয়াম প্ৰাইচটো আমাৰ পাৰ্টিকুলাৰ সলিউশনটো দিব না এইটো এই পইণ্টটো ঠিক আছে এতিয়া টাইম ইকুৱেল টু 0 ভ্যালুটো আসলে ধৰা টাইম ইকুৱেল টু 0 ভ্যালুটো আসলে ধৰা p নট ঠিক আছে p নট গতিকে এই সময়ছোৱাত তুমি যদি ভালছে চোৱা ডিমান্ড হৈছে ইমানখিনি হয়নে এডাল ডিমান্ড হৈছে ইমানখিনি সাপ্লাই কিমান হ'বগে ইমানখিনি এক্সেস সাপ্লাই হ'বনে এক্সেস সাপ্লাই অলপ হৈছে নে হৈছে এক্সেস সাপ্লাই হৈছে আৰু প্ৰাইস আৰু এটো মাজত যোনটো গ্যাপ আছে that gap is this much আৰু এই টাৰ্মটো যে এই টাৰ্মটো কিনো p not minus p bar কোনটো টাৰ্মে বুজাইছে চোৱা কোনটো টাৰ্মে বুজাইছে এই টাৰ্মটো দেখিলা এতিয়া যদি ডাইভাৰজেন্ট হয় এতিয়াটো ডাইভাৰজেন্ট হ'ব না চোৱাচোন কবৱেবত যদি তুমি আঁকা এডালটো বহুত এফাল থাকিব ডাইভাৰজেন্ট হৈছে নাই চোৱা এই প্ৰাইস p bar আৰু p নটৰ গেপটো টাইম পিৰিয়ড 1ত আৰু বাঢ়ি গৈছে নাই প্ৰথমতে ইমানটো আছিল নেক্সট বাৰ ইমানটো হ'ল তাৰ নেক্সট বাৰ যে ঘূৰি পেলাই আহিব ইমানটো হৈ যাবনে সেই কাৰণে এটো হ'লগে ডাইভাৰজেন্ট কন্ডিশন তাৰ পিছত চোৱা d টো b তকৈ যদি সৰু হয় তেতিয়া হলে কনভাৰজেন্ট হ'ব এটো কেনেকৈ হ'ব এবাৰ আমি ডিমান্ড কাৰ্ভডাল অলপ এনেকৈ আঁকিম আৰু সাপ্লাই কাৰ্ভডাল অলপমান এনেকৈ আঁকিম এটো হ'লগে আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইস ইয়াত এফালে আমি কোৱান্টিটি লৈছো এফালে প্ৰাইস লৈছো আৰু এটো হ'লগে আমাৰ ধৰা দিস ইজ দা টাইম পিৰিয়ড 0 এটো হেৰি টাইম পিৰিয়ড 0 এটো p গতিকে অলপ এক্সেস সাপ্লাই হ'ব অলপমান এক্সেস সাপ্লাই হৈছে বুলি ধৰা তাৰপিছত নেক্সট বাৰ কি হ'বগে এডজাষ্টমেন্ট হৈ ইয়ালে আহিব নেক্সট বাৰ এডজাষ্টমেন্ট হৈ ইয়ালে আহিব কি হ'ল কনভাৰজেন্ট হ'ল নাই গোটেই সিস্টেমটো চোৱা হ'ল কনভাৰজেন্টটো কি কাৰণে হ'ল d টো b তছে সৰু হোৱাৰ কাৰণে আৰু যেতিয়া ইকুৱেল হ'ব যেতিয়া দুইডাল অলপমান ইকুৱেল হ'ব তেতিয়া হলে কি হ'ব এটা হেৰিতে এনেকৈ ঘূৰি থাকিব সাপ্লাই যেতিয়া এইকেইটা ইকুৱেল হ'ব মানে দুটা প্ৰাইসৰ ওপৰতে ঘূৰি ফুৰিব এটো p bar হ'ব ইকুইলিব্ৰিয়ামলে কেতিয়াও নাহে p নট আৰু ধৰা এটো বেলেগ কিবা এটা ধৰা p1 এই দুটাৰ মাজতে টিকটক ঘূৰি ফুৰিব এবাৰ p নটলে যাব টাইম পিৰিয়ড 2 ত গৈ আকৌ p নট হ'ব টাইম পিৰিয়ড 3 ত গৈ আকৌ p1 হ'ব মানে এই দুটাৰ ভিতৰতে ঘূৰি ফুৰিব হ'ল সেই কাৰণে এতিয়া এটো হ'লগে এইখিনি হৈ গ'লগে কবৱেব মডেলৰ কনসেপচুৱেল ফ্ৰেমৱৰ্ক এতিয়া মই তোমালোকক এটা কুৱেশ্যন দি দিছো আজি সলিউশনটো যেনেকৈ কৰিলা নিজে আকৌ কৰিব চাও মই এটা মাৰ্কেট মডেল দি দিছো ঠিক আছে আৰু মাৰ্কেট মডেলটো দিওতেই মই সুধিম তোমাক এতিয়া যে এটো কনভাৰজেন্ট হ'ব নে ডাইভাৰজেন্ট হ'ব মোক ডাইৰেক্ট কৈ দিবা মই 15 দি দিছো আৰু p নট দি দিছো 50 এটো কনভাৰজেন্ট হ'ব নে ডাইভাৰজেন্ট হ'ব চাই কৈ দিছো
কনভাৰ্জন হ'ব নে ডাইভাৰ্জন হ'ব চাই কৈ দিয়াচোন ডিমান্ডৰ স্লোপ সাপ্লাই স্লোপটো বেছি হয় না ডিমান্ডতকে তেতিয়াহ'লে কি হ'ব ডাইভাৰ্জন হ'ব নে ডাইভাৰ্জন হ'ব স্যাৰ যদি মই যদি 4 আৰু সেইটো উল্টা লিখিলোহেঁতেন তেতিয়াহ'লে কনভাৰ্জন হ'লহেঁতেন আৰু যদি মই দুইটা ইকুৱেল লিখিলোহেঁতেন চাইক্লিক হ'লহেঁতেন এই তোমালোকে ইয়াৰ অকল সলিউশনটোলৈকে কৰি উলিয়াই দিলে হ'ব অকল পিটি সলিউশনটো কৰি উলিয়াই দিলে হ'ব সলিউশনটো কি হ'ব তুমি এইটো চাইও কৈ দিব পাৰিবা এইটো চাই কেনেকৈ ক'বা পিটি ইকুৱেল টু a প্লাছ c 5 প্লাছ 15 20 তাৰপিছত b প্লাছ d 4 প্লাছ 10 14 ঠিক আছে প্লাছ চোৱা মুখতে উলিয়াব পাৰিবা এইটো দেখিলে তাৰপিছত ইয়াত কি আছিলে p বাৰ মাইনাছ p নট মাইনাছ 50 মাইনাছ 20/14 এইটো হৈ গ'লকে p বাৰ এইটো হৈ গ'লকে p নট এইটো হৈ গ'লকে p বাৰ আৰু মাইনাছ b বাই d কি d বাই b d আছিলে 10 b আছিলে 4 টু দি পাৱাৰ 3 এইটো সলিউশন নহয় জানো এইটো সলিউশন নহয় জানো এটা এই সলিউশনটোকে তোমালোকে মোক কমপ্লিমেন্টাৰী সলিউশন আৰু পাৰ্টিকুলাৰ সলিউশন দি পেলাই কৰি পেলাই দেখাই দিবা মই আনসাৰটো দি দিলো